তো সেনেকুৱা বহুত কিছুমান আমি মানে ৰিপৰ্ট আমি পাইছোঁ। তো সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পেলাই আমি কেনেকৈ জিকিব পাৰোঁ সেইটো লৈ পেলাই আমি আগবাঢ়ি যাব বিচাৰিছোঁ। তো সেইকাৰণে কাজলগাঁও যদি সমষ্টিত যদি চাবলৈ যাওঁ আমি ৭,৩০০ মাইনাছ লাষ্ট ইলেকশ্যনটো। তো ৭,৩০০ মাইনাছ যদি প্লাছ কৰিব লাগে এইটো ইমান সহজ কথাও নহয় দে, বহুত টানো হয়। সেইকাৰণে আমাৰ দলে এতিয়া একদম গ্ৰাছ ৰুট, ইয়াত আৰু ওপৰৰ হাজাৰ নাথাকক কিয়, গ্ৰাছ ৰুট কানেকশ্যন, পাব্লিক কানেকশ্যনটো কেনেকৈ ঠিক কৰিব লাগে সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে এটা নিৰ্দেশ দিছে। আমি হাৰিছোঁ, হাৰি পেলাই যদি হেৰাই যাওঁ BPF-এ চান্সটো ল'ব আৰু সোমাই পেলাই কথা পাতিব, হয়নে নহয়? ইতিমধ্যে সিহঁতৰ চৰণ বৰই এই মন্ত্ৰী যোন নতুনকৈ হ'ল বা BPF-ৰ যিমান লিডাৰ আছে এতিয়া কোৱা আৰম্ভ কৰিছে যে কি কংগ্ৰেছ আৰু UPPLক ভোট দি লাভ নাই। সিহঁতে কি কৰিব পাৰে? সিহঁতৰ না চৰকাৰ আছে না কি আছে? সিহঁতে কি দিব পাৰিব? কংগ্ৰেছ আৰু UPPLে কি দিব পাৰিব? একো দিব নোৱাৰে। যদি লাগে কাৰ লগত থাকিব লাগিব? আমাৰ লগত থাকিব লাগিব, এনেকৈ কৈ পেলাই ইতিমধ্যে আৰম্ভ কৰিয়ে দিল। সিহঁতে এই ইলেকশ্যনটো মানে আমাৰ এই এছেম্বলি ইলেকশ্যনটো BPF-এ পুৰা বাই ইলেকশ্যন নিচিনা কৰিবলৈ গৈ আছে। বাই ইলেকশ্যন মানে কি ৰাইজক এনেকুৱা এটা ভয় দেখাব, আমাৰ লগত থাক নহ'লে একো নাপাবি। চিম্পল লেংগুৱেজত ক'ব সিহঁতে, আমাৰ লগত থাক নহ'লে একো স্কিম নাপাবি, আমাৰ লগত থাক নহ'লে একো দিয়া নহ'ব। তো আমি সেই সময়ত যেতিয়া আমাৰ MLA ইলেকশ্যন হৈছিল তো আমি এইটো এনেকৈ ভোটটো বেছি পাইছিলোঁ না, হয়নে নহয়? ৰাইজে ভাবিছিল যে ইহঁতৰ